হেল্ল' ফ্ৰেণ্ডছ, মই আজি বনাই আছোঁ চুজিৰ লাডু। লৈ লৈছোঁ মই ইয়াতে 2 কাপ চুজিখিনি অকণমান ভাজি লৈ আছোঁ। ইপিনে এটা পাত্ৰত লৈ লৈছোঁ 2 কাপ চেনি আৰু পানী লৈছোঁ মই 6 কাপ আৰু দি দিছোঁ মই অলপ কেশৰ দি কিনে ভালদৰে বইল আহিব দিছোঁ। ইপিনে চুজিখিনি অলপ দেৰি ভাজি ইয়াতে মই এড কৰি দিম তেজপাত আৰু ইলাচ কেইটামান দি কিনে অলপ লৰাই মই দি দিছোঁ ইয়াতে ঘিউ 1 কাপ দি কিনে শ্ল' ফ্লেমত ভালদৰে ভাজি লৈছোঁ। ঘিউখিনি যেতিয়া গলি যাব এইদৰে তেতিয়া মই ইয়াতে এড কৰি দিম বেচন দি দিছোঁ মই 4 চামুচ। ভালদৰে ভাজি ল'ম। ইপিনে পানীখিনি বইল হৈ গৈছে, চুজিও মোৰ ভজা হৈ গৈছে, ধুনীয়া এটা স্মেল ওলাইছিলে। মই পানীখিনি ঢালি দিলোঁ। পানীখিনি শুকাই অহাত মই এটা কণ্ডেন্স মিল্ক দি দিলোঁ। গোটেইখিনি ভালদৰে লৰাই দি দিম মই ইয়াতে অকণমান ঘিউ আৰু ভাজি ল'ম। এনেকৈ এইটো প্ৰচেছটো 2-3 বাৰমান ৰিপিট কৰি ল'ম। যেতিয়া এনেকৈ কেৰাহীৰ পৰা এনেকৈ এৰা খাই আহিব তেতিয়া গম পাব হৈ গৈছে। মই ঢালি কেনে ঠাণ্ডা হ'ব দি দিম। দি কেনে ইয়াৰে পৰা অলপ চুজি লৈছোঁ আৰু এনেকৈ ধুনীয়াকৈ বল বনাই লৈছোঁ। দেখাত ধুনীয়া হ'ব কাৰণে ইয়াতে মই এটা এনেকৈ কিচমিচ দি লগাই দিছোঁ। এয়া চাওক 2 কাপ চুজিত মোৰ ইয়াতে 45 মান লাডু হৈছে। খাবলৈ বহুত টেষ্টি আৰু একদম চিম্পল ৰেচিপি হয়।